মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনে মিলি গোমাংসৰ ৰাজনীতি কৰিছে। দুয়োগৰাকী নেতাৰ পৰিকল্পনাৰ মতে গোমাংসৰ ৰাজনীতি চলিছে ৰাজ্যত। এই বিস্ফোৰণ মন্তব্য ঘটাইছে সংখ্যালঘু ছাত্ৰ সংগঠনৰ নেতাই। উত্তৰ পূব ছাত্ৰ সংগঠনৰ নেতা নেমচুৰ নেতা বদৰুলে ইতিমধ্যে এই বিস্ফোৰণ ঘটাইছে। আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ নেমচুৰ সভাপতিগৰাকীয়ে কৈছে যে গোমাংসৰ ৰাজনীতি ইতিমধ্যে নেমচু সভাপতিগৰাকীৰ মতে এই গোমাংসৰ ৰাজনীতি ইতিমধ্যে চলাইছে পৰিকল্পিতভাৱে, অৰ্থাৎ পৰিকল্পনা কৰিছে আৰু এটা প্লেন বনাইছে, তাৰ পাছত গোমাংসৰ ৰাজনীতি কৰিছে। বিস্ফোৰণ ঘটাই মন্তব্য কৰিছে উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সংগঠনৰ নেতাই। আৰু এই গোমাংসৰ ৰাজনীতিয়ে অসমৰ উন্নয়নত আচলতে বাধা হ'ব বুলিও মন্তব্য কৰিছে। যিহেতু আমি কৈছিলোঁ যে গোমাংসৰ ৰাজনীতিক লৈ শাসক বিৰোধী মাজত যি ধৰণৰ তীব্ৰ বাক বিতণ্ডা চলি আছিল, তাৰ মাজতে এইবাৰ বিস্ফোৰণ ঘটাইছে সংখ্যালঘু এইগৰাকী ছাত্ৰ সংগঠনৰ নেতাই। ছাত্ৰ সংগঠনৰ নেতাগৰাকীয়ে ইতিমধ্যে কৈছে যে গোটেই ঘটনা আচলতে পৰিকল্পনাভাৱে কৰা হৈছে, যিহেতু কংগ্ৰেছৰ চৰকাৰৰ দিনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়ত সোঁহাত আৰু বাওঁহাত স্বৰূপে আছিল সাংসদ ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেই সময়ৰ দুই ঘনিষ্ঠ বন্ধুৱে ইতিমধ্যে পৰিকল্পনা কৰি পৰিকল্পিতভাৱে গোমাংসৰ ৰাজনীতি চলাইছে। যিহেতু কোনে কি মাংস খায়, কোনে কি মাংস সোৱাদ লয়, তাক লৈ আচলতে ৰাজনীতি হ'ব নালাগে বুলি মন্তব্য কৰিছে। ইতিমধ্যে আমি কৈছোঁ যে ছাত্ৰ সংগঠনৰ নেতাগৰাকীয়ে বিস্ফোৰণ ঘটাই বিস্ফোৰক মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ ৰকিবুল হুছেইনে ইতিমধ্যে পৰিকল্পনাৰভাৱে আচলতে এই গোমাংসৰ ৰাজনীতি ইতিমধ্যে কৰিছে বুলি মন্তব্য কৰিছে। আমি এই মুহূৰ্তত জনাইছোঁ যিহেতু শাসক বিৰোধীৰ মাজত যি ধৰণৰ বাক বিতণ্ডা চলি আছিল, যি ধৰণে তীব্ৰ বাক বিতণ্ডা চলিছিল শাসক বিৰোধীৰ মাজত, যিহেতু এই গোমাংসৰ ৰাজনীতিয়ে অসমৰ উন্নয়নত বাধা হ'ব বুলিও মন্তব্য কৰিছিল। আৰু তাৰ পাছত এইবাৰ বিস্ফোৰণ ঘটাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ ৰকিবুল হুছেইনে। এয়া পৰিকল্পনাৰভাৱে তেওঁলোকৰ প্লেনৰ মতে ইতিমধ্যে ৰাজনীতিত এয়া গোমাংসৰ ৰাজনীতি কৰিছে। দুই সম্প্ৰদায়ৰ মাজত আচলতে সংঘাত সৃষ্টিৰ হোৱাৰ সম্ভাৱনা থকা এনেধৰণৰ বিষয়ৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ছাত্ৰ সংগঠনৰ নেতাগৰাকীয়ে। কি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ ৰকিবুল হুছেইনৰ গোমাংসৰ ৰাজনীতিক লৈ কি কৈছে, আমি সেয়া এই মুহূৰ্তত আপোনালোকৰ মাজত শুনাব বিচাৰিছোঁ। তেওঁলোকৰ মিল আছে, মই আপোনাক ক'লোঁ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত মিল আছে। কাৰণ যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল, সোঁহাত আৰু বাওঁহাত তেওঁলোকে আছিল। হয়তো তেওঁলোকে এটা প্লান কৰি লৈছে যে তুমি সেনেকুৱা কোৱা, মই এনেকুৱা কওঁ, এটা বিভ্ৰান্তিকৰ এটা পৰিৱেশৰ সৃষ্টি কৰি মানে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ কাৰণে চেষ্টা কৰোঁ। চাওক, মানে আপুনি ৰকিবুল হুছেইন ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো নিশ্চয় কৈছে। গোমাংস হৈছে আমি যিসকল মুছলমান মানুহ আছোঁ বা খ্ৰীষ্টান মানুহ আছে, তেওঁ একাংশ লোকে খায়। গতিকে খোৱা বস্তুক লৈ ৰাজনীতি কৰাটো মই ভাবোঁ তেওঁলোকৰ এইটো মানে উন্নয়নৰ ৰাজনীতি নহয়, এয়া মানে শান্তিৰ ৰাজনীতি নহয়, এইটো ৰাজনীতিক ইছ্যু কৰাৰ কাৰণে তেওঁলোকে এটা ব্যৱস্থা কৰিছে। গতিকে গোমাংস লৈ মই ৰকিবুল হুছেইনকে অনুৰোধ জনাওঁ, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাওঁ। আমি দেখিবলৈ পাইছোঁ যে বৰ্তমানৰ ধুবুৰীৰ সাংসদ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই সংবাদ মেলত তেওঁ মোবাইল উলিয়াই কিছুমান ভিডিঅ' দেখাইছে। চাওক, মই খাইছোঁ, কোনোবা গাহৰি খাইছে, তাৰ কিয় ভিডিঅ' কৰিব লাগে? উদ্দেশ্য কি? তেওঁলোকৰ মিল আছে, মই আপোনাক ক'লোঁ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত মিল আছে। কাৰণ যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল, সোঁহাত আৰু বাওঁহাত তেওঁলোকে আছিল। হয়তো তেওঁলোকে এটা প্লান কৰি লৈছে যে তুমি সেনেকুৱা কোৱা, মই এনেকুৱা কওঁ, এটা বিভ্ৰান্তিকৰ এটা পৰিৱেশৰ সৃষ্টি কৰি মানে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ কাৰণে চেষ্টা কৰোঁ। গতিকে সাম্প্ৰদায়িক ৰাজনীতি বন্ধ হ'ব লাগে অসমত। যিহেতু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে ধৰ্মীয় সংখ্যালঘু লোকসকল এতিয়া বিজেপিৰ সপক্ষে আছে, বা ডিপ্লুৰঞ্জন বৰুৱা ডাঙৰীয়া সংখ্যালঘুৰ ভোট নহ'লে চামগুৰিত নিজিকিলে হয়। গতিকে গৰু গাহৰি এইবিলাক লৈ সাধাৰণ মানুহে খেলা কৰে। এজন মুখ্যমন্ত্ৰী, এজন সাংসদে এনেকুৱা ধৰণৰ তুলনামূলক মানে সৰু সুৰা কথা ক'ব নালাগে। কোনে গাহৰি খাইছে, কোনে গৰু খাইছে, কোনে ছাগলী খাইছে, সেইবিলাক লৈ মানে ৰাজনীতি কৰাটো, সাম্প্ৰদায়িক ৰাজনীতি কৰি পৰিৱেশ বিনষ্ট কৰিবলৈ যিটো চেষ্টা কৰিছে, এইটো মানে খুব বেয়া কথা হৈছে। এইবিলাক বন্ধ কৰিব লাগে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই এইবোৰ ভিডিঅ' কৰা, মানুহ লগাই ভিডিঅ' কৰা, ভিডিঅ' সংগ্ৰহ কৰা বন্ধ কৰিব লাগে। খাদ্য বস্তু লৈ মানুহে ৰাজনীতি কৰে নেকি? তেওঁলোকৰ মিল আছে। মই আপোনাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।